বহাগলৈ মাজত মাথো কেইটামান দিন নিৰ্বাচনী গৰম বতাহৰ মাজতো সদিয়াৰ পৰা ধুবুৰীলৈ ৰঙালীক আদৰাৰ ব্যাপক মাজত মাথো কেইটামান দিনহে বাকী ৰৈছে তাৰ পিছতেই বসন্তৰ বাজেকে উন্মনা কৰিছে অসমীয়াৰ মন সকলো ব্যস্ত ৰঙালীক আদৰিবলৈ তাঁতশালৰ শিপিনীৰ পৰা ঢোল সজা কাৰিকৰলৈকে কাৰোৰে ব্যস্ততাৰ অন্ত নাই উজনি নামনিৰ গাঁৱে ভূঞে নগৰে চহৰে বহাগীক আদৰাৰ ব্যাপক প্ৰস্তুতি উদুলি মুদুলি গাঁৱৰ বিহুতলী ঢোল পেপাৰ চেৱে চেৱে এপাক নাচিবলৈ সাজু গাঁৱৰ ডেকা বুঢ়া মেথা কোনোবা যদি ঢোল বাদ্য বনোৱাত ব্যস্ত কোনোবা ব্যস্ত আকৌ বিহুৰ আখৰাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰহা খুমটাই নাজিৰা সকলোতেই চলিছে বিহুৰ কৰ্মশালা আমি কিছু পৰিৱেশ আপোনালোকক এবাৰ দেখুৱাম নুমলীগড়ৰ পৰা আমাৰ সাংবাদিক হেমন্ত শইকীয়াৰ জৰিয়তে ফাগুনৰ পিছত চ'ত আৰু প্ৰকৃতিয়ে নৰূপেৰে উজ্জীৱিত হৈ পৰিছে ফলে ফুলে জাতিষ্কাৰ হৈ পৰিছে সমগ্ৰ পৃথিৱী আৰু এই ফলে ফুলে জাতিষ্কাৰ হৈ পৰাৰ পিছতে প্ৰকৃতিয়ে আহ্বান কৰিছে বহাগীক ইতিমধ্যে অসমীয়াৰ জনজীৱনৰ এক মহা উৎসৱ ৰঙালী বিহু আৰু ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন আৰু এই ৰঙালী বিহু আদৰাৰ এক প্ৰস্তুতি চলিছে সমগ্ৰ অসমতে আৰু মই এই মুহূৰ্তত উপস্থিত আছো ৰংবঙৰ এজন বিহুৱাৰ ওচৰত যিজন বিহুৱাই আচলতে বিভিন্ন ধৰণৰ বিহুৰ সামগ্ৰী যি ঢোল পেপা গগনা জাপিকে ধৰি অন্যান্য সামগ্ৰী প্ৰস্তুত কৰিছে আৰু বিহুৰ বাবে সাজু হৈছে মই মোৰ সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাম যে ইয়াতে পেপা গগনা জাপি আৰু অন্যান্য সামগ্ৰী তৈয়াৰত ব্যস্ত হৈ পৰিছে এইজন বিহুৱা আৰু এই অসমীয়া শিল্পী হিচাপে পৰিচিত এই কুমুদ বৰাৰ ওচৰত মই উপস্থিত আছোঁ আৰু কুমুদ বৰা ইতিমধ্যে এই পেপা গগনা জাপি আৰু অন্যান্য যি বিহুৰ সামগ্ৰী তেওঁ তৈয়াৰত ব্যস্ত হৈ আছে মই পোনে পোনে তেওঁৰ কাষলৈ যাব বিচাৰিম আৰু কি ক'ব বিহুলৈ মাত্ৰ কেইটামান দিন আৰু তাৰ আগে আগে আপুনি প্ৰস্তুত কৰাত লাগিছে বিহুৰ বিভিন্ন সামগ্ৰী কি ক'ব আৰু কি বনাবলৈ আপোনাৰ হয় মই সৰ্বপ্ৰথমে এই চেনেলৰ যোগেদি সমূহ অসমবাসীক আগন্তুক ৰঙালী বিহুৰ ওলগ যাচিলোঁ লগতে এই চেনেলটোলৈও আমি চেনেলটোৰ দীৰ্ঘায়ু কামনা কৰিলোঁ আৰু এতিয়া বিহুৰ প্ৰস্তুতি বুলি কওঁতে সৰ্বসাধাৰণতে অসমীয়া জনজীৱনত বিভিন্ন ধৰণৰ প্ৰস্তুতি থাকে তথাপিও আমি দুই এপদ বস্তু সাজিবলৈ চেষ্টা কৰিছোঁ সৰ্বপ্ৰথমে আমি বিহু গাইছিলোঁ বিহু কৰিছিলোঁ তাৰপৰা সেই সময়তে এই বস্তুবিলাকৰ প্ৰতি বনোৱাৰ প্ৰতি কিবা আকৃষ্ট হৈছিলোঁ তাৰ প্ৰায় 2007 চনৰ পৰা মই গগনা হওক পেপা হওক তাৰপাছতে এই জাপিসমূহ বৰ্তমান মই আচলতে জাপি বুলি কওঁতে যিটো আমাৰ সৰুদয়া জাপি এইটো সৰুদয়া জাপি সদৃশ থাৰ্মকলেৰে নিৰ্মিত এটা জাপি ই প্ৰকৃততে সৰুদয়া জাপি নহয় কিন্তু সৰুদয়া জাপি সদৃশ থাৰ্মকলৰ নিৰ্মিত এটা জাপি তদুপৰি প্ৰায় বিহু আমাৰ অসমীয়া জনজীৱনৰ সমাগত পালেহি গতিকে আমি গগনা বনাইছোঁ পেপা বনাইছোঁ তদুপৰি কিছুমান বাঁহৰ টকা এনেকুৱা ধৰণৰ বস্তু কিছুমানো বনাওঁ সেইখিনি এতিয়ালৈকে বনোৱা হোৱা নাই কিন্তু মোটামুটি অহা সপ্তাহত টকা বা এনেকুৱা কিছুমান বস্তু আমাৰ পৰা মানে যিখিনি থলুৱাভাৱে বাঁহৰ পৰা নিৰ্মিত হয় তেনেকুৱা বাদ্যসমূহ আমি বনাবলৈ চেষ্টা কৰিছোঁ হয় আচলতে তেখেতে থলুৱাভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ হেমন্ত শইকীয়া আমাক পৰিৱেশ দেখুওৱাৰ